কংগ্ৰেছৰ লগত কোন একেলগে আছিল আপোনালোকে জানে কংগ্ৰেছে অসমক পিছুৱালে কংগ্ৰেছৰ লগত থাকা সকলেও এই বিটিআৰক পিছুৱালে বিটিআৰখন ধ্বংস কৰিলে কিন্তু আমি সেই কাম হ'বলৈ দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰলৈকে যি টকা পঠায় তাৰ উপৰঞ্চি প্ৰত্যেক বছৰে ৰাস্তা বনাবলৈ অতি কমেও 700-800 কোটি টকা আমাৰ প্ৰাণৰ বিটিআৰলৈকে পঠায় মই মিছা কৈছো নেকি আপোনালোকে গুডউইল মিছন মুখ্যমন্ত্ৰীৰ গুডউইল মিছন আজি মই জলসম্পদ বিভাগৰ মন্ত্ৰী মই যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হলো মই দেখিলো যে বিটিআৰ 5খন জিলা আছে 5খন জিলাত মাত্ৰ প্ৰথম দেখিলো মই 18 কোটি টকা কেনেকৈ আছে বিটিআৰৰ 5খন জিলাৰ মথাউৰি বা গৰাখহনীয়া মেৰামতি কৰিবৰ কাৰণে আছে মাত্ৰ 18 কোটি টকা নিয়মটো কি যে আমি এছপিডিত যি টকা দি দিওঁ এছপিডিৰ টকা বিটিআৰত আমি দিব নালাগে এছপিডিৰ টকা বা আমি ক'ৰবাৰ পৰা যদি লোনো লৈছো সেয়া আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ টকা হৈ যায় সেয়া আমি 6 শিডিউলত দিব নালাগে কিন্তু মই উপলব্ধি কৰিলো যে 18 কোটি টকাৰে 5খন জিলাৰ বান সমস্যা সমাধান কৰিব পৰা নাযাব আজি যদি এই বিটিআৰত বানপানী হয় তামুলপুৰত যদি বানপানী হয় ইয়াত যদি গলন্দিৰ এই মথাউৰিটো বাৰে বাৰে ভাঙি দিয়ে তাৰ ফলত মানুহ এই উদালগুৰিলৈকে পানী আহি যায় যদি জালিমুখৰ বান্ধটো আমি নবনাও এই সমগ্ৰ অঞ্চলটো প্লাবিত হ'ব তেতিয়া মই গুৱাহাটীত বহি ক'ব নোৱাৰো এই কাম বিটিআৰ চৰকাৰৰ মই এই কাম কৰিব নোৱাৰো গতিকে মোৰ এই দায়িত্ব নাই সেই কাম আমি কৰিব নোৱাৰো আমাৰ ইয়াত বিটিআৰখন অসমৰ বিটিআৰবাসী ৰাইজ আমাৰ মৰমৰ সেই কাৰণে আমি সিদ্ধান্ত ললো যে এছপিডিৰ টকা উপৰঞ্চি বিটিআৰলৈকে দিম আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অতি কমেও 600 কোটি টকা আজি যোৱা 4 বছৰত আমি বিটিআৰলৈকে দিলো কালি মই 500 কোটি বুলি ক'বাত বাইট দিছিলো মই পাহৰি গৈছিলো যে আমি আই নদীত 125 কোটি টকা এটা আমি দিল্লীৰ পৰা স্কিম আনিছিলো গতিকে প্ৰায় 650 কোটি টকা আমি যোৱা 4 বছৰত বিটিআৰৰ মথাউৰি বনাবলৈ বিটিআৰত গৰাখহনীয়া ৰোধ কৰিবলৈ দিছো আজি আপোনালোকে চাওক শুক্লাই নদীত প্ৰায় 13 কিলোমিটাৰ শুক্লাই নদীৰ দুই কাষে আমি পাৰ্কোপাইনৰ স্কিম দিলো তাতে গৰাখহনীয়া নাইকিয়া হৈ গ'ল আজি আপোনালোকে গৈ চাওক তামুলপুৰত এতিয়ালৈকে প্ৰায় 70-80 কিলোমিটাৰ নতুন মথাউৰি বনাইছো এবাৰো 10 কিলোমিটাৰ মান মথাউৰি বনাই তামুলপুৰত আৰু মথাউৰি থকা জায়গা আমি নাইকিয়া কৰি দিম ঠিক তেনেকে বাক্সাত বনাইছো ঠিক তেনেকে চিৰাঙত বনাইছো ঠিক তেনেকে কোকৰাঝাৰত কৰিছো মুঠৰ ওপৰত আকৌ কৈছো নিয়ম ভাঙি এছপিডিৰ টকা বিটিআৰলৈকে দিছো কাৰ্বি আংলংলৈকে দিছো উত্তৰ কাছাৰ বা হাফলঙলৈকে দিছো আৰু দিন আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই অলপ নিয়ম ভংগ কৰিছো কিন্তু মই অস্বীকাৰ নকৰো কাৰণ আকৌ কৈছো এছপিডিৰ টকা 6 শিডিউললৈ দিব নালাগে এছপিডিৰ টকা 6 শিডিউললৈ দিব নালাগে সেই ক্ষেত্ৰত মই নিয়ম ভংগকাৰী তেনেকুৱা নিয়ম মই 1000 বাৰ ভংগ কৰিম কাৰণ এনেকুৱা